So guys, as you so much comment, মানে কি ভিডিওটো বনাবলৈ গৈছো একচুয়ালি মানে কি সুধিছিলে কিছু মানে কি মই থাম্বনেলত মানে কি ব্যাকগ্ৰাউণ্ডটো কেনেকৈ ৰিমুভ কৰোঁ, হাউ আই ৰিমুভ ইন থাম্বনেল। তো যিয়ে নহওক তো সকলোবোৰ দেখুৱাই আছোঁ মানে কি মই কেনেকৈ ৰিমুভ কৰোঁ ব্যাকগ্ৰাউণ্ডটো, মানে কি ব্যাকগ্ৰাউণ্ড ইন থাম্বনেলত কেনেকৈ ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰোঁ, প্লাছ আৰু বেলেগ কেনেকৈ এডিট কৰোঁ মানে কি, তো সকলোবোৰ দেখুৱাই আছোঁ। তো গাইজ জানিবলৈ মানে কি ভিডিওটো সকলোৱে চাই থাকিব। চ' গাইজ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক চাই লওঁ। তো পোনে পোনে আহি গৈছোঁ মই স্ক্ৰীণ ৰেকৰ্ডিঙলৈ, আৰু ইয়াতে নেকি মানে কি ইয়াতে অহাৰ পিছত এপটো খোলাৰ পিছত এনেকৈ বিভিন্ন ধৰণৰ বস্তু দেখা পাব, ঠিক আছে। এইফালে আপোনাৰ কালাৰ, তাৰপিছত ইয়াতে টেক্সট দিব পাৰিব, তাৰপিছত ইয়াতে ফটো, তাৰপিছত ইয়াতে আছে কিবা কিবি, ঠিক আছে। তো যিয়ে নহওক মই পোনপ্ৰথমে আপোনাক দেখাৰ কাৰণে এটা ফটো লৈ লৈছোঁ প্ৰথম তো প্ৰথম মই এখন ফটো লৈ লওঁ যিকোনো এটা। তো ইয়াতে ক্ৰপ অপশ্যনত টিপি দিছোঁ, দ্বিতীয়তে ক্ৰপ অপশ্যনত লৈ এখানে যিকোনো এখন ফটো লৈ লওঁ। এক্সাম্পল হৈছে দেখাই দিছোঁ আৰু যিকোনো এখন লৈ লওঁ বাৰু। তো চিম্পলি মই এইখন লৈ লৈছোঁ, এটা বিল্ডিং এইখন লৈ লওঁ। তো এইটো ঘৰ হ'ল কিবা এটা, তো মই এইখিনি ক্ৰপ কৰি দিওঁ, কাটি লওঁ তাৰমানে এইখিনি আধাটো। চ' ইয়াতে অপশ্যনত টিপি দিলোঁ, ক্ৰপ হৈ গ'ল এইখিনি লৈ লোৱাৰ পিছত মানে চিম্পলি মই ৰাইট চিনটোত এইটো দেখি আছে, এইটো ৰাইট চিনটোত ক্লিক কৰি দিলোঁ, তাৰপিছত এইটো অকণমান জুম আউট কৰি দিলোঁ, ঠিক আছে। মেকআপ হৈ গ'ল এইখিনি। তো এইখিনি মেকআপ হোৱাৰ পিছত কি কৰিম, ইয়াতে যদি মই এতিয়া ছাপ'জ মানে কি ফটো এটা লগাই দিম, ফটোটো কেনেকৈ লগাম, তো ফটোটো লগোৱাৰ কাৰণে এতিয়া ৰাইট চিম্পলি ক্লিক কৰি দিলোঁ, ঠিক আছে। তো ক্লিক কৰি দিয়াৰ পিছত আপুনি টেক্সট লিখে, টেক্সট যদি লিখে ইয়াতে লিখিব পাৰিব। টেক্সটটো আগতে লিখি লৈছোঁ, টেক্সট মানে কি ইয়াতে লিখি দিওঁ কিবা এটা ছামথিং, আৰু মানে কি APJ আব্দুল কালাম এক্সাম্পল হিচাপে লিখি দিছোঁ দেই। তাৰপিছত হৈ গ'ল ছাপ'জ, আৰু মানে এইখিনি হোৱাৰ পিছত এতিয়া এইখিনি হৈ গ'ল। তো এইখিনিয়ে আৰু তো তাৰপিছত ইয়াতে মই কি কালাৰ যদি চেঞ্জ কৰি ইয়াতে ক্লিক কৰি কালাৰ চেঞ্জ কৰিব পাৰিব, টেনশ্যন নাই। ইয়াতে ৰঙা কৰে, দেখিছে, এইটো ৰঙা কৰে, আপোনাৰ বগা কৰে, কৰিব পাৰে। এয়া ৰঙা কৰে, বগা কৰে, এইবিলাক তেনেকৈ আৰু মানে ইয়াতে কালাৰৰ বিভিন্ন ধৰণৰ অপশ্যন আছে, ঠিক আছে। মই এইটো লৈ লৈছোঁ, এইটো ছাপ'জ হৈ গ'ল। কালাৰটো হৈ যোৱাৰ পিছত ৰাইট চিন ক্লিক কৰি দিলোঁ, APJ আব্দুল কালাম হৈ গ'ল। এইখিনি হোৱাৰ পিছত এতিয়া যদি ফটো এখন লগাই দিওঁ মোৰ মানে কি বেকগ্ৰাউণ্ড ইমেজ, চ' ইয়াতে চিম্পলি ইয়াতে ক্লিক কৰি দিলোঁ। এইখিনি ক্লিক কৰি দিয়াৰ পিছত এডভান্স ক্ৰপ, এইটো ইফালে যে দেখিছে লেফ্ট চাইডে, চ' চিম্পলি তাতে ক্লিক কৰিলোঁ, আৰু ইয়াতে ফটো গেলাৰীৰ পৰা যি ফটো আছে আপোনাৰ তাৰ পৰা এখন লৈ ল'লে হ'ল, ঠিক আছে। মই চিলেক্ট কৰিলোঁ, ইয়াতে এখন পটাপট এইখন লৈ লৈছোঁ, আৰু ইয়াতে মই ক্ৰপ কৰিম চিম্পলি যেনেকৈ আছে এইখিনি অকণমান এনেকৈ দিলোঁ, এডজাষ্ট কৰি দিলোঁ, তাৰপিছত ক্ৰপ কৰি দিলোঁ ওপৰত। ক্ৰপ হৈ গ'ল আৰু মোটামুটি অকণমান লোডিং হৈ আছে। তো হৈ গ'ল এনেকৈ ক্ৰপ। আৰু এতিয়া মানে কি যদি ইয়াৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰোঁ, বেকগ্ৰাউণ্ডটো যদি ৰিমুভ কৰোঁ, চিম্পলি ইয়াতে ৰিমুভ বিজি আছে, চ' তাতে ক্লিক কৰি দিলোঁ। এতিয়া মানে কি বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব, ঠিক আছে। দেখিলে বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল। তো মই চিম্পলি ওপৰত দি এইখন মই এইটো টিপি দিলোঁ, ওপৰত মানে ৰাইট চিনটো ক্লিক কৰি পেলাই এইটো মানে কি এইটো হৈ গ'ল, আৰু মানে কি ইয়াতে এটা ল'ব পাৰিম মই। তো হৈ গ'ল, এইখন লৈ ল'লোঁ ওপৰখন, চিম্পলি ইয়াতে হৈ গ'ল, আহিছে দেখিছে। তাৰপিছত ইয়াতে মুভ এনেকৈ কৰে, পিকচাৰখন টিপি এইখন মুভ কৰিব পাৰিব, আপ এণ্ড ডাউন। তো যিখিনি নহওক ইয়াতে দেখিন এইখন মই অকণমান জুম কৰি দিওঁ, এয়া হৈ গ'ল। তো মোটামুটি হৈ গ'ল। আৰু যদি কিবা ইয়াতে এডজাষ্ট কৰিব লাগে, বিভিন্ন ধৰণৰ অপশ্যন আছে, আপুনি এডজাষ্ট কৰি ল'ব পাৰিব, ঠিক আছে। যদি আখৰ এইবিলাক সৰু ডাঙৰ কৰে এইবিলাকতো আৰু অলৰেডি পাৰিবই, ইয়াতে আপ এণ্ড ডিপ আছে এইবিলাক। তো ঠিক আছে, এইখিনি হৈ গ'ল। ছাপ'জ মোৰ মানে কি এইখন হৈ গ'ল, আৰু এইটো হৈ গ'ল বুলি ধৰি ল'লোঁ আৰু, ঠিক আছে। আপুনি আৰু যেনেকৈ এডজাষ্ট কৰি ল'ব পাৰিব পিছত, ঠিক আছে। তো যিয়ে নহওক এইখিনি হোৱাৰ পিছত ছাপ'জ আপোনাৰ হৈ গ'ল, তো হোৱাৰ পিছত ছেভ কেনেকৈ কৰিব। তো ছেভ কৰাৰ কাৰণে আপুনি এইটো অপশ্যনটো দেখিছে, এইটো আপোনাৰ ৰাইট চাইডে এইটো বস্তু, চ' তাতে ক্লিক কৰিলে হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত চিম্পলি ডাউনলোড JPG এইটো অপশ্যনটো দেখি আছে, তো তাতে ক্লিক কৰি দিলে হ'ল ডাউনলোড JPG। চ' ক্লিক কৰি দিলোঁ, আৰু ইয়াতে এনেকৈ আহিব। এনেকৈ অহাৰ পিছত ডাউনলোডটো ক্লিক কৰিলে হৈ গ'ল। চ' হৈ গ'ল আপোনাৰ থাম্বনেল ডাউনলোড। আৰু মই গেলেৰীত গৈ পেলাই দেখাই দিছোঁ আপোনাক, ঠিক আছে। তো যিখিনি হওক গেলেৰীত গৈ পেলাই দেখাই দিওঁ মোৰ ফটোখন, মানে কি গেলেৰী পাই গ'লোঁ, এইটো গেলেৰী। আৰু ইয়াতে মই দেখাই দিছোঁ আপোনাক ফটোখন, মানে কি ক'ত ছেভ হৈ থাকিলে। অল আইটেমত গ'লোঁ, এইখন ফটো, চ' এইখন আছিলে ফটো, হৈ গ'ল। এইখনেই আছিলে ফটো, মানে হৈ গ'ল আৰু মানে থাম্বনেল। তো এনেকৈ থাম্বনেল এডিট কৰিব পাৰি, মানে জল্দি। তাৰ বাহিৰে বহুত আছে মোৰ এইবিলাক, মানে কি অলৰেডি মানে কি এইবিলাক আছে মোৰ থাম্বনেল এডিট কৰি থোৱা। তো যিখিনি হওক কথাখিনি বুজি পালে। তো
তো গাইজ দেখিলে এইখিনি আছিলে একদম বেচিক প্ৰচেছ মানে কেনেকৈ মানে কি থাম্বনেল বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰি তাৰপিছত এনেকুৱা আৰু মানে কি হাউ আই এডিট মাই থাম্বনেল ঠিক আছে মই এনেকৈ মানে কি থাম্বনেলখিনি এডিট কৰোঁ বেকগ্ৰাউণ্ড ৰিমুভ চব আৰু মানে কি দেখিলে আৰু তো যি কি নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হি ফিৰ নেক্সট ভিডিঅ' পৰ তব তক লে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যদি কিবা আপোনাৰ সুধিব লগা আছে মানে কিবা যদি মতামত আছে চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যিয়ে নহওক মিলতে হি ফিৰ নেক্সট ভিডিঅ' পৰ তব তক লে বাই গাইজ এণ্ড চি ইউ চুন